হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আৰু এতিয়া বৰ্তমান মই ঘৰতে আছোঁ। আকৌ আপোনালোকলৈ ভিডিঅ' এটা আনিলোঁ। আহিবলগীয়া যিটো আমাৰ সাইকোমেট্ৰিক টেষ্ট আছাম কামাণ্ডৰ কাৰণে 4 এফিবিয়ান কাহিলীপাৰা গুৱাহাটী আছাম বেটেলিয়ান পুলিচ বেটেলিয়ান কেম্পত আমাৰ 4 এফিবিয়ান এতিয়া কাহিলীপাৰাত হ'ব লৈছে। এতিয়া 9 তাৰিখে আমাক চবকে মাতিছে। 9 তাৰিখে আমি সাইকোমেট্ৰিক টেষ্ট দিব লাগিব। আৰু যোৱা বছৰ মোক কি প্ৰশ্ন কৰিছিলে আৰু সেই বছৰ কি প্ৰশ্ন কৰিব পাৰে। আৰু গাইজ বলক ফলো নকৰি ভিডিঅ'টো চাই লওক শেষলৈকে। আৰু গাইজ যোৱা বছৰ মোক প্ৰশ্ন যিটো কৰিছিলে এইবছৰ হয়তো সেইটো নকৰিব পাৰে। প্ৰতি বছৰে বা যিদিনাখন আমাৰ সাইকোমেট্ৰিক টেষ্ট হ'ব সেইদিনাখন চবকে একে প্ৰশ্ন নোধে, বেলেগ বেলেগ প্ৰশ্ন কৰিব। আৰু আমি যিমানলৈকে ঢুকি পাইছোঁ বাৰু তেতিয়ালৈকে যিমানলৈকে মানে আমি কনফিডেন্সটো নিজৰ কনফিডেন্স আমি এক্টিভ কৰি ৰাখিব লাগিব। আৰু যিহেতু আমাৰ সাইকোমেট্ৰিক টেষ্ট মানে আমাৰ মৌখিক পৰীক্ষা বুলি কয় বা মানসিক পৰীক্ষা, যিটো আমাৰ মেণ্টেলিটি চেক কৰে বুলি শুনিছোঁ আৰু শুনা পাইছোঁ। যিটো আমাক 2-এটামান প্ৰশ্ন কৰিব নিজৰ পৰিচয়টো দিয়াৰ পাছত। আৰু যোৱা বছৰ মোক যিটো প্ৰশ্ন কৰিছে সেইটো প্ৰশ্নটো এইবাৰ নহ'ব। যদি এইটো প্ৰশ্ন যদি ৰিটাৰ্ণ কৰে তেতিয়াতো এইবছৰ মানে চাকৰি ফিক্স বুলি ক'ব পাৰে। আৰু কিন্তু যোৱা বছৰ যিটো প্ৰশ্ন কৰিছে এইটো নকৰিব, সেইটোতো মই গম পাওঁ 100% এইটো নকৰোঁ। কিয়নো প্ৰতি বছৰে মানে এইটো ছেম কুৱেশ্যন সুধি নাথাকে। কিন্তু সাইকোমেট্ৰিক টেষ্টৰ যিটো আমি বহুজন ইউটিউবৰ পৰা ভিডিঅ'টো চাই আছোঁ আমি, ইজনে বেলেগকৈ কয় সিজনে বেলেগকৈ কয়। এটা কনফিউজ লাগি আছে কোনটো প্ৰশ্ন আহিব এতিয়া। কিছুমানে কৈছে কামাণ্ডো কিয় হ'ব বিচৰা, বা কামাণ্ডো ফুল ফৰ্ম কি, বা তোমাৰ নামৰ মিনিং কি, এইবিলাক নানা ৰকমৰ মানে বেলেগ বেলেগ মানে প্ৰশ্ন সুধিছে বুলি শুনিছোঁ। কিন্তু যোৱা বছৰ মোক যিটো সুধিছিলে মানে সেইটো হয়তো সেইবছৰ নুসুধিব পাৰে। কিন্তু আমি যিমানলৈকে মানে পাৰোঁ আৰু যিমানলৈকে আমি ষ্টাডি কৰিব পাৰোঁ সিমানলৈকে জ্ঞানটো আহৰণ কৰি আমি ইয়াৰ পৰা ওলাব লাগিব। আৰু নিজৰ কনফিডেন্স ৰাখি আমি সাইকোমেট্ৰিক টেষ্টটো দি আহিব লাগিব। তেতিয়া হয়তো 2-এটামান চবৰে ভুল হ'ব পাৰে, হয়তো কোনো মানে এইটো কনফাৰ্মলি ক'ব নোৱাৰিব। মোৰ যিহেতু মানে বেলেগ বেলেগ প্ৰশ্ন সোধেতো, হয়তো মোক বেলেগকৈ সুধিব, আপোনাক বেলেগকৈ সুধিব, বা অন্যান্য যিমানখিনি আমাৰ বন্ধু বান্ধৱী সাইকোমেট্ৰিক টেষ্ট দিব যাব বেলেগ বেলেগকৈ সুধিব কুৱেশ্যন। হয়তো যোৱা বছৰ অকল নিজৰ পৰিচয় বা নাম চাম সুধি যাব দিছেগৈ কৈছে। আকৌ সেইবছৰ কি হয়, এইবছৰ পষ্ট কম অলপ ষ্ট্ৰিক্টকৈ ধৰিব নেকি এনেকুৱা ভাবি আছোঁ। আৰু গাইজ যোৱা বছৰ মোক সুধিছিলে তোমাৰ ঘৰ ক'ত, তোমাৰ নাম কি, তোমাৰ দেউতাৰ নাম কি। এইবিলাক সোধাৰ পাছত আকৌ তুমি কিহলৈকে পঢ়িছা, মই হাই ছেকেণ্ডাৰীলৈকে পঢ়িছোঁ বুলি ক'লোঁ। হাই ছেকেণ্ডাৰীলৈকে পঢ়ি তুমি কোনটো ছাবজেক্টক মানে সঠিককৈ মানে ভাল পাইছিলা মোক সুধিছিলে। মই আছামিছ ক'লোঁ। আছামিছ কোৱাৰ পাছত মোক আছামিছৰ বিষয়ে মানে 2-এটামান প্ৰশ্ন কৰিলে। যেনেকুৱা আমাৰ যিটো আমাৰ লিখককেইটা ৰাইটাৰ, তেখেতে কি কবিতা লিখিছে, তেখেতক কি নামেৰে জনা যায়। যেনেকুৱা আমাৰ যতীন্দ্ৰনাথ দুৱৰা, তাক কি নামেৰে জনা যায়, ই কি কবিতা লিখিছে, এনেকুৱা মানে নানা ৰকমৰ প্ৰশ্ন কৰিছিলে। বেছি নহয় 2-এটামান কৰিছে। তাৰপিছত আমাৰ NSPC বিষয়ে সুধিছিলে। আমাৰ NSPC থকাৰ কাৰণে আমাৰ NSPC বিষয়ে সুধিব। আৰু আপোনালোকে চাই আহিব আপোনালোকৰ ডিষ্ট্ৰিক্টত কোনটো ফেমাছ হৈ আছে, আৰু যোনটো বস্তু ফেমাছ বা তাৰ বিষয়েতো সুধিব। আৰু এইটো কনফাৰ্ম, যেনেকুৱা আমাৰ শিৱসাগৰ হ'লে শিৱসাগৰৰ বিষয়ে শুনিব, বা লখিমপুৰৰ বিষয়ে এনেকুৱা। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত কিছুমানে উদ্যান বা কিবাকিবি ৰাষ্ট্ৰীয় উদ্যান বা অন্যান্য আমাৰ ফৰেষ্ট এৰিয়া বা কিবা থাকিলে আপোনালোকে চাই যাব, তাৰ বিষয়ে সুধিব। আৰু গাইজ যোৱা বছৰ মই গ্ৰেড 4 যিটো আমাৰ ট্ৰেডমেনৰ প্ৰশ্নটো মই দিছিলোঁ, তেতিয়াও মোক বেলেগকৈ সুধিছিলে। তেতিয়া মোক 2-এটামান প্ৰশ্ন কৰিছিলে, বিহু কেই প্ৰকাৰ আৰু কি এইবিলাক। মানে কনফাৰ্মলি ক'ব নোৱাৰে কোনটো প্ৰশ্ন কৰিব, এতিয়া মানে ভকে ক'ব পৰা নাই। যিদিনাখন আমি 9 তাৰিখে সাইকোমেট্ৰিক টেষ্ট দিম তেতিয়া আমি গম পাম। আৰু যিমানখিনি আমাৰ আছাম কামাণ্ডোৰ কাৰণে এতিয়া কোৱালিফাই হৈছে সেইসকলেতো তাক লগ ধৰিমেই। এতিয়া 328 জনে কিমান এটা কেণ্ডিডেটক মাতিবগৈ। এটা পষ্টৰ এগেইনষ্টত 2জনকৈ মাতিছে বুলি শুনিছোঁ।
বা দুইজনকৈ মাতে, প্ৰতি বছৰে মাতে চাইক'মেট্ৰিক টেষ্টৰ কাৰণে। আৰু যোনে মানে 20ৰ ভিতৰত 18 বা 16-17 ইমান পাব পাৰে। আমাৰ ফিজিকেলৰ যিমানখিনি মাৰ্ক আছিলে কম হ'লেও মানে হয়তো আমি নিজৰ কেটেগৰীত থাকিব পাৰোঁ। তথাপিতো আমাক যদি চাইক'মেট্ৰিক টেষ্টত অলপ মাৰ্কটো দিয়া হয়গৈ, তেতিয়া আমাৰ চাইক'মেট্ৰিক টেষ্ট অলপ ভাল হয়, তেতিয়া আমি হয়তো ইউআৰ কেটেগৰীলৈকে পাব পাৰোঁগৈ। এনেকুৱা মানে সেইকাৰণে আপোনালোকে চেষ্টাটো চলাই থাকক। আৰু এতিয়া বৰ্তমান কাইলৈ পৰহিলৈ আৰু 6 তাৰিখে আমাৰ আছাম পুলিচ ABUৰ কাৰণে এক্সামো আছে। এক্সামটো আপোনালোকে ক্ৰেক কৰি লওক, ভালকৈ দি লওক। আৰু চবলৈকে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিলে আপোনালোকে যাতে এক্সামটো কভাৰ কৰিব পাৰে, ভাল এটা মাৰ্ক আনিব পাৰে। আৰু 30+ যিসকলে মানে এটেণ্ড কৰি আহিব পাৰিব, 100ৰ ভিতৰত 60 এবভ লাগিব। আৰু 60 মান যদি এটেণ্ড কৰিব পাৰে তেতিয়া আপোনালোকৰ নাম আহিবগৈ। আৰু এইবছৰ মানে প'ষ্টো বেছি, যোৱা বছৰ এগেইনষ্টত মানে এইবাৰ প'ষ্টটো ডাবুল বুলি ক'ব পাৰে, আৰু 4000 কিবা এটা আছে। সেইকাৰণে আপোনালোকে ভালকৈ দিব। আৰু আছাম কামাণ্ডো চাইক'মেট্ৰিক টেষ্টৰ কাৰণে যিসকলে দিব যাব, কোন তাৰিখে যাব, আৰু আপোনালোকে কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে গাইজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। ভিডিঅ' বহুত দিনৰ পৰা বনাব পৰা নাছিলোঁ, কিন্তু আজি আপোনালোকলৈ আকৌ ভিডিঅ' এটা আনিলোগৈ। আৰু যিদিনাখন চাইক'মেট্ৰিক টেষ্ট হ'ব চবক লগ ধৰিম, ইমানেই ভিডিঅ'টো বনালোঁ। জয় হিন্দ।